ভূটান সীমান্তত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য ওদালগুৰি জিলাৰ ডিমাকুচি আৰক্ষী থানাৰ অন্তৰ্গত অসম ভূটান সীমান্ত 2 নং ফুলাতাৰত আজি মৃতদেহ এটা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত জানিব পৰা মতে ফুলাতাৰৰ এছএছবি কেম্পৰ নিলগত আজি স্থানীয় লোকে পুৰুষ মানুহ এজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি গাঁওবুঢ়াক খবৰ দিয়ে পিছত ঘটনাস্থলীত ডিমাকুচি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুমন সাহা উপস্থিত হয় মৃতদেহ পৰ্যবেক্ষণ কৰি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ওদালগুৰিলৈ প্ৰেৰণ কৰে উক্ত মৃতদেহটো 2 নং ফুলাতাৰৰ শিৱ কুৰুৱা নামৰ 22 বছৰীয়া যুৱকৰ বুলি চিনাক্ত কৰা হয় কি কাৰণত লোকজনৰ মৃত্যু হ'ল কি আৰক্ষীয়ে এতিয়াও তদন্ত চলাইছে ওদালগুৰিৰ পৰা জেমছ টিগালৰ ৰিপৰ্ট এমকে নিউজ খুবই দুৰ্ভাগ্যজনক ঘটনা আজি ভাৰত ভূটান সীমান্তৱৰ্তী এই 2 নম্বৰ ফুলাতাৰ গাঁও আৰু ইয়াতে আজি ৰাতিপুৱাই এখন মৃতদেহ উদ্ধাৰ হৈছে আমি ইয়াতে আহি গম পোৱা মতে এই মৃতদেহখন হৈছে আমাৰ আদিবাসী জনগোষ্ঠীৰ এজন যুৱকৰ যাৰ নাম হৈছে শিৱ কুৰুৱা বয়স 22 বছৰমান হ'ব আৰু তাক খুব নিৰ্মমভাৱে হানি কাটি খুব নিৰ্মমভাৱে হত্যা কৰা হৈছে আৰু এইটো নতুন ঘটনা নহয় এই অঞ্চলত বিগত 3-4 মাহ ধৰি ইয়াতে মোটামুটি 5জনকৈ মানুহক তেনেকৈ আমাৰ বিশেষকৈ আমাৰ আদিবাসী মানুহকে হানি কাটি মাৰি হত্যা কৰা হৈছে কিন্তু এতিয়ালৈকে পুলিচ বিভাগে পুলিচ প্ৰশাসনে দুখিক কৰায়ত্ব কৰিব পৰা নাই বুলি আমি গম পাইছোঁ আমাৰ আভাস হৈছে আৰু যদি সঁচাকৈ হ'লে হয় তেনেহ'লে আজি পুনৰাই এই ধৰণৰ ঘটনা এই ধৰণৰ হত্যা ইয়াত আৰু নহ'লে হয় গতিকে আমি খুবেই দুখ অনুভৱ কৰিছোঁ যি ঘটনা আজি শিৱ কুৰুৱাৰ লগত হৈছে আপুনি দেখিবলৈ পাইছে খুব নিৰ্মমভাৱে তেওঁক কাটি মাৰি হত্যা কৰা হৈছে আৰু আজিলৈকে ইয়াৰ তদন্ত যদি ভালকৈ নহয় আগন্তুক দিনত আৰু তেনেকুৱা ধৰণৰ ঘটনা হ'বলৈ যাব বুলি আমি এটা অনুভৱ কৰিবলৈ আমি বাধ্য হৈছোঁ কাৰণ বিগত যিখিনি ঘটনাবিলাক হৈ গ'ল তাৰ উচিত তদন্তবিলাক নোহোৱা কাৰণে আজি পুনৰাই এই ধৰণৰ হত্যাকাণ্ড ইয়াতে আমি দেখিবলৈ পাইছোঁ আজি পুলিচ প্ৰশাসনে মোৰ প্ৰশ্ন উঠিছে যে আপোনালোকে যোৱা যিবিলাক ঘটনা ঘটি গৈছিলে আপোনালোকে কি তদন্ত কৰিলে কোন হত্যাকাৰীক আপোনালোকে কৰায়ত্ব কৰিলে কাক কিমান জেলত প্ৰেৰণ কৰিলে আমাকো হিচাপ লাগিব কিন্তু আজি আৰু আজি আমি এই 24 ঘণ্টাৰ ভিতৰত আমাৰ এই বন্ধু আমাৰ এই ভাইটি যি শিৱ কুৰুৱাক যি হিচাপে মাৰি কিনে হত্যা কৰা হৈছে তাৰ উচিত তদন্ত হ'ব লাগিব আৰু দুখিক কৰায়ত্ব কৰি কিনে জেলত প্ৰেৰণ কৰিব লাগিব আমি এই অঞ্চলবাসী ৰাইজ হিচাপে মই এজন বিশিষ্ট সমাজ সেৱক হিচাপে মোৰ লগত থকা আদিবাসী ছাত্ৰ সংগঠনৰ আস্থা লিডাৰ হিচাপে তেওঁলোকৰো আহ্বান আছে তেওঁলোকৰ দাবী আছে অনুৰোধ নহয় অনুৰোধ বহুত কৰিলে পুলিচ প্ৰশাসনক এই অনুৰোধ কৰি কিন্তু আমাৰ মানুহক কোনোবা মাৰি শেষ কৰি আছে দাবী জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত কিন্তু হত্যাকাৰীক পুলিচ প্ৰশাসনে কিন্তু কৰায়ত্ব কৰিবই লাগিব নহ'লে আমি এই অঞ্চলবাসী ৰাইজে গোৰ্খা কমিউনিটিয়ে হওক বড়ো কমিউনিটিয়ে হওক আদিবাসী কমিউনিটিয়ে হওক আমি সকলোৱে গৈ কিন্তু এছপিৰ দ্বাৰত আমি কিন্তু ধৰ্ণা দিবলৈ আমি কিন্তু বাধ্য হ'ম আমাক বহুত দুখ লাগিছে কিন্তু আজি ইয়াৰ তদন্ত হোৱাই নাই যাৰ কাৰণে পুনৰ এইবিলাক ঘটনা ঘটি আছে এই ৰবীন গোহাঁই পুলিচ প্ৰশাসনক 22 বছৰ কাল সহায় সহযোগ কৰি কিনে আগবঢ়াই গৈছোঁ কিন্তু আজি আমাৰ মানুহকে কোনোবা কাটি মাৰি হত্যা কৰি আছে কিয় ভালকৈ তদন্ত নহয় কিয় এছপি আজিলৈকে শুই আছে 5টাকৈ মানুহক কাটি মাৰি হত্যা কৰা হৈছে এছপি কি কৰি আছে ইয়াতে ডিচি কি কৰি আছে ইয়াতে কি ষড়যন্ত্ৰ চলি আছে ইয়াতে এই শিৱ কুৰুৱাৰ লগত থকা কোনোবা তাৰ বন্ধুৱে মাৰিছে এই অঞ্চলৰ মানুহে মাৰিছে আৰু মই অঞ্চলৰ ৰাইজক মই অনুৰোধ জনাম আপোনালোকে যদি গম পাইছে আমাক ক'ব নালাগে কমচে কম পুলিচক যাই কিনে কওক যে এইবিলাক ব্যক্তিৰ লগত আমাক ছাছপেক্ট আছে আমাৰ ডাউট আছে এইখিনি ব্যক্তিক উঠক তেওঁলোকক প্ৰচাৰ কৰক আৰু যি হত্যাকাৰী এই শিৱ কুৰুৱাৰ ওচৰত যি এই হত্যাৰ পিছত যাৰ হাত আছে তাক ধৰি লৈ আইনীভাৱে তেওঁক জেলত প্ৰেৰণ কৰক তেওঁক দুখী সাব্যস্ত কৰক নহ'লে কিন্তু আমি বহি নাথাকোঁ এই অঞ্চলৰ ৰাইজে বহি থাকিব নালাগে মই সকলোকে ৰাইজকে আহ্বান জনাম এই হত্যা খালি আদিবাসী মানুহৰ লগত হৈছে সেইটো নহয় কোনোবা দিন বেলেগ জনগোষ্ঠীৰ লগতো হ'ব পাৰে কিন্তু ইয়াতে এটা গেং এটা গ্ৰুপে এই কাণ্ডবিলাক কৰি আছে আমাৰ এটা আভাস হৈছে
আমি ছাছপেক্ট কৰিব আমি মানে বাধ্য হৈছোঁ গতিকে মই এছ পি মহোদয়ক মই অনুৰোধ জনাম আমাৰ সন্মানীয় এছ ডি পি মহোদয়ক মই অনুৰোধ জনাম যে আপোনালোকে অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত দোষীক কাৰ্য কৰিবই লাগিব যিকোনো উপায়ে মোৰ এইটো দাবী আছে এই অঞ্চলৰ বিশিষ্ট সমাজসেৱক হিচাপে ধন্যবাদ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতি তৰফৰ পৰা অতি দুখেৰে আপোনালোকক জনাব বিচাৰিছোঁ আজি ৰাতিপুৱা গাঁৱৰ মানুহে ভোলাটাৰ গাঁৱৰ মানুহে আমাক ফোনযোগে খবৰ দিলে যে গাঁৱৰে এজন যুৱক শিৱ কৰোৱা নামত প্ৰায় 25 বছৰমান হ'ব তেখেতৰ 7 দিন হাজিৰা কৰি খোৱা মানুহ আছিলে তেখেতৰ ডেড বডিটো মানে নদীৰ কাষতে মানে পেলাই থোৱা আছিল মাৰ্ডাৰ কৰি পেলাই থোৱা আছিলে মানে আমি অতি দুখেৰে ক'ব লগা হৈছে নিৰীহ মানুহজন হাজিৰা কৰি নিজৰ জীৱন নিৰ্বাহ কৰি আছিল এনেকুৱা সাধাৰণ মানুহৰ যদি হত্যা হ'ব পাৰে বা মাৰ্ডাৰ হ'ব পাৰে আমাৰ নিচিনা মানুহৰ বা ৰাজনৈতিক হওক বা সাংগঠনিক দলত থকা মানুহৰ কি হ'ব আজি শান্তিৰ বিটিয়াৰ বুলি প্ৰমোদ বড়ো ডাঙৰীয়াই কৈ ডাংকা পিটি আছে যে শান্তি গঢ়ি তুলিছোঁ কিন্তু সঁচাকৈ শান্তি আহিছেনে না মাত্ৰ তেখেতসকলৰ কাৰণে শান্তি আৰু বাকী যি সাধাৰণ ৰাইজ দুখীয়া ৰাইজ তেখেতসকলৰ কাৰণে অশান্তিহে হৈ থাকিব নেকি সদায় আজি এইটোৱে ঘটনা নহয় ইয়াৰ পূৰ্বে আৰু এনেকুৱা ধৰণৰ বহু ঘটনা হৈছে এক বছৰ আগতে আমাৰ ইয়াতে 72 নামৰ এজন মানুহক হত্যা কৰা হৈছিল ভোলাটাৰ গাঁৱতে আৰু অলপ এই 2-3 মাহ আগতে আমি এটা ঘটনা দেখিবলৈ পালোঁ বামনজুলিৰ নিবাসী উত্তম পৰ্জা তথা 2 নম্বৰ বামনজুলিৰ নিবাসী ৰাজেন পৰ্জা আৰু উত্তম তান্তি বামনজুলিৰ নিবাসী একদম সাধাৰণ হাজিৰা কৰা মানুহ আছিলে তেখেতসকলক হত্যা কৰি এনেকৈ পেলাই থোৱা আছিল কিন্তু আজিলৈকে তেখেতসকলৰ পৰিয়াল তথা ৰাইজে মানে ন্যায় পোৱা নাই আমি অসম চৰকাৰ তথা অসম আৰক্ষীক সুধিব বিচাৰিছোঁ সাধাৰণ ৰাইজ দুখীয়া ৰাইজ ন্যায় পাবনে না এনেকৈ চলি থাকিব হত্যা হৈ আছে পেলাই থৈ গৈ আছে কিন্তু আজিলৈকে কি হ'ল কি নহ'ল আজিলৈকে আমি একো গম পোৱা নাই আজি উত্তম তান্তিৰে কথা কওক 72ৰে কথা কওক বা ৰাজেন পৰ্জাৰে কথা কওক তেখেতসকলে আজিলৈকে ন্যায় পোৱা নাই আমি চৰকাৰক সুধিব বিচাৰিছোঁ সাধাৰণ ৰাইজ দুখীয়া ৰাইজ ন্যায় পাবনে তেখেতসকলৰ কাৰণে ন্যায় ব্যৱস্থা আছেনে অসম বা ভাৰত দেশত না খালি মানে যিসকলে ডাঙৰ মানুহৰ কাৰণে খালি ন্যায় আছে বা সাধাৰণ ৰাইজৰ কাৰণে একো ন্যায় নাই নেকি এইটোৱে ন্যায় ব্যৱস্থা নেকি ভাৰতবৰ্ষ তথা অসম চৰকাৰৰ এইটোৱে ন্যায় ব্যৱস্থা নেকি যদি সঁচাকৈ ন্যায় ব্যৱস্থা আছে তেনেহ'লে এই দুখীয়া ৰাইজক ন্যায় প্ৰদান কৰক আৰু CBI তদন্ত কৰি উচিত তদন্ত কৰি যোনে দুখী আছে তাক কঠোৰ শাস্তি দিয়াৰ কাৰণে ফাঁচি দিয়াৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছাই দাবী জনাইছোঁ উচিত তদন্ত হ'ব লাগে অন্যথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা জিলা সমিতিয়ে থানা ঘেৰাও কৰিব বা বিভিন্ন ধৰণৰ ধৰ্ণা কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হৈ যাব